আজিৰ ভিডিঅ'ত আমি পাৰ্ট 3 আলোচনা কৰিম হেলো এলকেন আৰু হেলো এৰিন নামৰ চেপ্টাৰটিৰ অলৰেডি আমি বহুত দূৰ আহি পালো এই চেপ্টাৰটিৰ গতিকে আজি আমাৰ ৰিঅ্যাকচন মেথড অফ প্ৰিপাৰেচনখিনি শেষ হ'ব এলকহলৰ পৰা আমি কেনেকৈ হেলো এলকেন বনাম আজি সেই বিষয়ে আমি ইয়াত আলোচনা কৰিম হক এতিয়া আমি আজি প্ৰথমে এলকহলৰ পৰা হেলো এলকেন বনাবলৈ শিকিম অৰ্থাৎ ROH এটা হৈছে এলকহল মই এটা ধুনীয়াকৈ তোমালোকক লিখি দেখুৱাইছো এলকহল তো এই এলকহলটোৰ পৰা যদি আমি হেলো এলকেন বনাব লাগে তেতিয়া আমাৰ কি আমি ৰিয়েজেন্ট দিম HS+ ZnCl2 জিংক ক্লোৰাইড আমি ইয়াতে ব্যৱহাৰ কৰিছো বা বেলেগ ক্ষেত্ৰত তোমালোকে বেলেগ H+ ডাইৰেক্ট লিখি দিব পাৰে নেক্সট এতিয়া হৈছে ROH তোমালোকে যদি মনত ৰাখিব বিচাৰা এটো মনত ৰাখিব নোৱাৰা কাৰণ এটো এটা ৰিএৰেঞ্জমেন্ট হ'ব এটো পানী ওলাই যাব এনেকৈ আমাৰ কাৰ্বকেটায়ন ফৰ্মেশন হ'ব এতিয়া মই ইয়াতে সুন্দৰ কথা এটা লিখিছো if rearrangement possible then হসিন মানে then go for it এতিয়া কথাটো হৈছে ৰিএৰেঞ্জমেন্ট কেনেকৈ কৰে এতিয়া হৈছে এটো এটা তোমালোকৰ কম্পাউণ্ড আছে এটো এফালে আমাৰ কাৰ্বকেটায়ন ফৰ্মেশন হৈছে একদম টাৰ্মিনেলত এতিয়া টাৰ্মিনেলত হলে আলফা H যত আমাৰ কেইটা থাকিব আলফা H আমি হাইপাৰ কনজুগেচন যদি কৰো প্ৰথমটোৰ ক্ষেত্ৰত আমি আলফা H দেখিবলৈ পাইছো দুটা আৰু এই টাৰ্মিনেল থাকা কেটা আলফা H নহয় কেটা বিটা H হ'ব গতিকে বিটা H কেটা কাউন্ট কৰা নহয় হাইপাৰ কনজুগেচনত গতিকে হাইপাৰ কনজুগেচনৰ মতে ইয়াতে 2 আলফা H হ'ব এতিয়া নেক্সটত যদি আমি চাও ষ্টেবিলিটিটো নেক্সটত আমাৰ তিনিটা ইফালে গতিকে 6 আলফা H গতিকে 6 আলফা H is greater than 2 আলফা H গতিকে ষ্টেবিলিটিটো ইনক্ৰিজ হৈ যাব তোমালোকে নিশ্চিতভাৱে ধুনীয়াকৈ বুজি পাইছা নেক্সট মই এটা কোৱেশ্চন আনিছো এইটো ৰিলেটেড তোমালোকে কৰি চোৱাচোন ভিডিওটো পজ কৰা তাৰ পিছত মই আৰম্ভ কৰিছো এতিয়া আমি HS+ জেন ক্লোৰাইড দি দিছো এতিয়া আমি টাৰ্মিনেলত কাৰ্বকেটায়ন ফৰ্ম হৈ যাব ইফালে H+ ওলাই যাব গতিকে এতে ৰিএৰেঞ্জমেন্ট কৰিম আমি অৰ্থাৎ প্লাসটো আমি মাজলৈকে আনিম অৰ্থাৎ ইয়াতে যদি 2 আলফা H আছিল এটা আমি 6 আলফা H কৰি লম গতিকে এতে প্লাসটো আমি ইয়াতে ফৰ্মেশন হৈছে গতিকে ইয়াতে জিংক ক্লোৰাইডৰ যেটো ক্লোৰিন আছিল অৰ্থাৎ জিংক ক্লোৰাইডৰ যেটো ক্লোৰিন আছিল তাৰ জাগাত আমি প্লাসটোৰ জাগাত ক্লোৰিনটো লগাই দিম শেষ কাম খতম এনেকৈ মনত ৰাখিব তোমালোকৰ সুবিধা হয় এইটো প্লাস নহয় এইটো কাৰ্বনৰ কাৰ্বকেটায়ন বুজি তোমালোকে বুজি পাইছা অৰ্থাৎ এইটো এটা সেকেন্ডাৰী হেলো এলকেন হৈ গল এতিয়া কথাটো হৈছে আমি নেক্সট ৰিঅ্যাকচন আৰম্ভ কৰো এতিয়া নেক্সট ৰিঅ্যাকচন ষ্টাৰ মাৰি দিছো মই তোমালোকে মনত ৰাখিবা সেকেন্ড নাম্বাৰ ৰিঅ্যাকচন ROH এটা এলকহল এইটোৰ পৰা এটো বহুত বেছি ইম্পৰ্টেন্ট মই বহুত বেছি এক্সপ্লেইন কৰিছো এটো বহুত বেছি এক্সপ্লেইন নকৰে ডাইৰেক্ট কি কৰে OH ৰ জাগাত Cl লগাই দিবা বা যি হেলোজেন থাকে লগাই দিবা কিন্তু এইটো আমি 3 মোল লম যেহেতু এইটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ইয়াৰ প্ৰডাক্ট মই নিজে উলিয়াম ROH আমি তিনিটা লিখি ললো এটা PX3 আমি P লগত X লিখি ললো X মানে হৈছে হেলোজেন তোমালোকে জানাই পৰীক্ষাত জি দিয়া থাকিব তো এতিয়া হৈছে R তিনিটা আৰু হেলোজেন তিনিটা আছে গতিকে তিনিটা RX আমি বনালো এতিয়া ৰখি গল ফসফৰাস আৰু OH তিনিটা গতিকে H তিনিটা পালো তাৰ পিছত আমি মাজত ফসফৰাসটো লিখিলো তাৰ আমি কাষতে O3 লিখি দিম অৰ্থাৎ অক্সিজেন তোমালোকে এতে লখি গৈছে PO3 অৰ্থাৎ এইটো আমাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আছিল এইটো ৰিঅ্যাকচনত আমাৰ বাই প্ৰডাক্ট কিন্তু হয় এইটো হৈছে 3RX টো হৈছে এইটো মেইন প্ৰডাক্ট অৰ্থাৎ মেজৰ প্ৰডাক্টটো হৈছে হেলো এলকেন আৰু তাৰ লগত আমাৰ সংযুক্ত ৰাখি বাই প্ৰডাক্টটো হৈছে আমাৰ এইটো এটা H3PO3 এইটো হৈছে আমাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আহিছে নিটত নেক্সট ৰিঅ্যাকচন 3 নম্বৰ ৰিঅ্যাকচন ROH এটা হৈছে এলকহল এই এলকহলটোৰ লগত যদি আমি PCl5 যদি দিও আগতে PX3 দিছিলো 3 দিওতে কি হল প্ৰডাক্ট ৰিঅ্যাক্টেন্ট মই গটেখিনি এক্সপ্লেইন কৰিছো বেস্ট এক্সপ্লেনেশন কৰিছো এতিয়া PCl5 ৰ লগত কি হ'ব এইটো আমি ভাঙি লিখিম ফসফৰাসৰ লগত PCl5 এটা ৰিনাউন মানে কম্পাউণ্ড তোমালোকে শুনিয়ে থাকা এতিয়া আমি এনেকৈ লিখি ললো তাৰ পিছত তোমালোকে HCl এটা H আৰু Cl এটা ধৰি উলিয়াই দিয়া বাহিৰ HCl কৰি দিলো তাৰ পিছত আমাৰ বাহিৰৰ R আৰু Cl অৰ্থাৎ RCl এটা বহি ললো আমি দুটা R লিখিব নোৱাৰো যেহেতু দুটা R নাই এটাই আমি হেলো এলকেন পালো এতিয়া ফসফৰাসৰ লগত বাকি থাকিল আমাৰ O এটা অৰ্থাৎ অক্সিজেন এটা আৰু বাকি থাকিল আমাৰ তিনিটা ক্লোৰিন অৰ্থাৎ তিনিটা ক্লোৰিন দুটা ক্লোৰিন অলৰেডি আমাৰ গলে এটা HCl ত গল এটা
RCl অৰ্থাৎ এটা হেলো এলকেন ফৰ্মেশ্যন কৰে এটা আমাৰ হাইড্ৰক্লোৰিক এসিড গতিকে POCl3 আমাৰ ইয়াতে প্ৰডাক্টটো হ'ব তোমালোকে এইটো মনত ৰাখিবা যেহেতু তিনটাৰ পৰা এনেকৈ দুটা গলে এই তিনিটা যেটো ল অফ কনজাৰভেশ্যন অফ মাছটো ইয়াতে ফলো কৰা হৈছে এই অনুপাতে আমাৰ এটা ৰিঅ্যাকশনটো লিখা হৈছে নেক্সট মেথড অফ প্ৰিপাৰেচন অফ হেলো এলকেন ইজ ডান কমপ্লিটেড গতিকে আমি নেক্সট পাৰ্টত কেমিক্যাল ৰিঅ্যাকশন বিলাক আৰম্ভ কৰিম থ্যাংক ইউ সো মাচ